যে আমি কি শিকিলোঁ, এইটো এটা আটাইতকৈ ডাঙৰ কথা। জীৱন আৰু জীৱিকা দুটা বেলেগ বস্তু। তেওঁ জীৱিকাৰ পৰা আজি আঁতৰি গৈছে, জীৱনৰ পৰা আঁতৰি যোৱা নাই। যেতিয়ালৈকে আমি জীৱন আৰু জীৱিকাক একলগ কৰি থাকিম, আপুনি কামো ভাল কৰিব নোৱাৰিব আৰু জীৱনটোকো সুন্দৰকৈ চলাব নোৱাৰিব। এক বিসংগতিয়ে আমাক ঘেৰি থাকিব। সেইকাৰণে মই কামত থকাৰ পিছতো মই জীৱনৰ সন্ধান কৰোঁ, ৰঙৰ সন্ধান কৰোঁ, মানুহৰ সন্ধান কৰোঁ। কাৰণ লক্ষী বড়োৱে অহা কাইলৈৰ পৰা তেওঁ মানুহৰ মাজত থাকিব লাগিব, সমাজৰ মাজত থাকিব লাগিব। আৰু সেইকাৰণে সমাজৰ লগত থাকিবৰ কাৰণে মানুহৰ আটাইতকৈ ডাঙৰ শক্তিটোৱে হৈছে সাংস্কৃতিক মনৰ চেতনাত থুপ খাই থকা যিটো সুকুমাৰ কলাৰ যিটো অনুভৱ, সেই অনুভৱটোক বিশাল কৰা। যদি মানুহে মনৰ ভিতৰত থকা সুকুমাৰ কলাবিলাক প্ৰকাশ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁৰ ব্যক্তিত্বটো গঢ়ি উঠিব, কিন্তু নিজৰ কক্ষপথতেই সি ঘূৰি থাকে, সি সমাজৰ অন্য প্ৰান্তলৈ যাব নোৱাৰে। মই আপোনালোকক এটা সৰু কথা কওঁ যে বিসংগতিৰে যি সমাজত কাম কৰে, সি সদায় বিভাজনৰ দিশেৰে গতি কৰে, আৰু সংগতিৰে যি কাম কৰে সি সদায় প্ৰগতি আৰু বিজয়ৰ দিশে কাম কৰে। বিজয় পাবলৈ হ'লে তেওঁ শেষ বিন্দুটোলৈকে সংগ্ৰহ কৰিব লাগে, কৰে, কিন্তু শেষ বিন্দুলৈ সংগ্ৰহ কৰিলেও তেওঁৰ লগত যদি সংগতি থাকে, তেতিয়াহ'লে তেওঁ জয়লাভ কৰে। এটা সৰু উদাহৰণ আপোনালোকক দিওঁ। আপোনালোকে শিৱক সকলোৱে দেখিছে, শিৱক সকলোৱে পূজা কৰে। শিৱৰ গোটেই বডিটো বা গোটেই দেহটো আপোনালোকে অনুধাৱন কৰকচোন। মূৰত এটা মস্ত জটা, তাত গংগা সোমাই আছে, ডিঙিত সাপৰ মালা, গাত চিতাভস্ম, কঁকালত নৰমুণ্ড, ঘূৰি ফুৰে ঋষভৰ ওপৰত, গৰু এটাৰ ওপৰত, আৰু সাগৰ মন্থনক পৃথিৱীত স্বাৱলম্বী কৰিবৰ কাৰণে যি অমৃত উলিয়াবৰ কাৰণে চেষ্টা কৰি তাত ওলাইছিল বিষ। সেই বিষ ভক্ষণ কৰিব পৰা শক্তিটো কাৰো নাছিল। শিৱই সেইটো ভক্ষণ কৰি পেলাই তেওঁ নীলকণ্ঠ পাৰি পাইছিল। এতিয়া এজন দেৱতাৰ গাত ইমানবিলাক বিসংগতি থকাৰ পিছতো তেওঁ পৃথিৱীৰ সংগতিৰ প্ৰতীক হিচাপে সকলোৱে তেওঁ পূজা কৰে। এই বিসংগতিবিলাক সংগতিলৈ যোনে আনিব পাৰে, এই মানুহটোৱে বহুত ডাঙৰ চাকৰি কৰিলে কাৰণে সি আনিব পাৰে তেনেকুৱা কথা নহয়। সৰু সৰু মানুহৰো তেনেকুৱা কাম কৰাৰ অভিজ্ঞতা আছে, তেনেকুৱা কাম কৰাৰ কথা আছে। সেইকাৰণে মই ভাবোঁ যে শিৱৰ যিটো বিসংগতিপূৰ্ণ চৰিত্ৰ, তাক যি ৰূপান্তৰ কৰিছে সংগতিলৈ, সেইটোৱে বিভাজিত শক্তি আৰু বিচ্ছিন্নতাবাদী শক্তি, এই দুইটাক মূল সুঁতিলৈ ঘূৰি আনি বিজয়ৰ দিশত সংগতিৰে আগবঢ়া আৰু জয়লাভ কৰাৰ চৰিত্ৰটো থাকে। লক্ষীকান্ত বড়ো এজন ভদ্ৰলোক। তেওঁ কথা বতৰা, আচাৰ আচৰণ ব্যৱহাৰতে নিজেই এটা কথাৰ পৰা সেই কথাটো আৰু প্ৰমাণ হৈ গৈছে যে তেওঁ অনুচাৰে কেনেকৈ কথা পাতিছিলে বা তেওঁক কেনেকৈ মানিৰত দিয়া হ'ল, সেই কথাটোৱে প্ৰমাণ কৰে। মই যেতিয়া এই বিভাগৰ যোৱা বছৰ আমি এটা প্ৰতিযোগিতা পাতিছিলোঁ, ৰচনা প্ৰতিযোগিতা, আৰু সেইটো সভাখন অনুষ্ঠিত হৈছিলে প্ৰাগজ্যোতি আৰ্য কলেজত। আৰু সেই গোটেই অনুষ্ঠানটো ৰচনা পাতাৰ পৰা, ৰচনা সংগ্ৰহ কৰাৰ পৰা, মহাবিদ্যালয়বিলাকক চিঠি দিয়াৰ পৰা, এই গোটেই কামটোৰ শতকৰা 90% অৰ্থাৎ সিংহভাগ লক্ষী বড়োৱে দাবী কৰিব পাৰে। মকডিল এটা হ'ব আৰু মকডিল সম্পৰ্কীয় এটা আলোচনা চক্ৰ হ'ব। সেই আলোচনা চক্ৰটো আয়োজন কৰিব লাগিব কোনো মহাবিদ্যালয়ত। এজন টুডে এই মুহূৰ্তলৈকে মই যদি সেই কামটো কৰিবৰ কাৰণে কাৰোবাক নিৰ্বাচন কৰোঁ, তেতিয়া সেই কামটো মোৰ চকুৰ আগত জিলিকিব লক্ষীকান্ত বড়ো। লক্ষীকান্ত বড়োৰ উত্তৰাধিকাৰী আমাৰ কোন হ'ব? আজি আমাৰ বিশ্বকৰ্মাই ধুনীয়া গান এটা গাই গৈছে, আমাৰ তেওঁ মহামিলনৰ তীৰ্থ এই গীতটো গাইছে। মই ভাবোঁ এই গীতৰ যিটো প্ৰেৰণা কম বেছি পৰিমাণে লক্ষীকান্ত বড়োৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিছে। মই বহি আছোঁ চিলাত, মুকেশ আগৰৱালাৰ বিদায় সভাত, আৰু এখন মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান তাত হৈছে। ময়ো তাত গীত গাইছিলোঁ। যেতিয়া লক্ষী বড়োৱে গীত এটা গাইছিলে, লক্ষী বড়োৱে গীত গাওঁতে তেতিয়া মোক ক'লে, ইচোন বৰ ভাল গীত গায়। এইটো মুকেশ আগৰৱালাই পাছ কৰা কমেণ্ট।
কিন্তু ই সুন্দৰ ভাল গীত গায়। এই যে আপোনালোকৰ জীৱনটো কেৱল জীৱিকাৰ কাৰণে দৌৰি ফুৰা, চাকৰিটো নহ'লে ওপৰ অফিচাৰে আমাক এনেকুৱা কৰিব, এইটো কাম কৰিব নোৱাৰিলে এনেকুৱা হ'ব, এই যে মানসিক যিটো সংঘাত চাকৰিটোক লৈ জীৱিকাটোক লৈ আপোনালোকে ব্যস্ত হৈ থাকে, সেই জীৱিকাক লৈ ব্যস্ত হৈ থাকোঁতে আপোনালোকৰ জীৱনৰ যিটো সুষম ৰং, সৌন্দৰ্য, মান, তাল, বৰ্ণ, উপমা, এই গোটেই কথাবিলাক আপোনালোকে পাহৰি যায়। অথচ মাটিয়ে আপোনালোকক স্পীড আকাংক্ষা এটাত পূৰণ কৰিবৰ কাৰণে বাৰে বাৰে কৈ আছে যে ইয়াত বৰগীত আছে, জিকিৰ আছে, জাৰি আছে, ৰাচেং আছে, কিবা মানে চিকুম টিপুম অনেক কথা বতৰাবিলাক তাত আছে। সেইবিলাকৰ আমি যিটো কৰিছোঁ তাতকৈ বহু গুণে শ্ৰেষ্ঠ সেইবোৰ। মই এটা সৰু উদাহৰণ দিওঁ। উইলিয়ামছন বেগৰ অসম উপত্যকা বঁটা আমাৰ এজন প্ৰখ্যাত সাহিত্যিকক দিছিল। সেই অনুষ্ঠানটোত ময়ো আছিলোঁ। বঁটা গ্ৰহণ কৰাৰ পিছত আজি যেনেকৈ লক্ষীকান্ত বৰুৱাই ভাষণ দিছে, তেতিয়া সেই সাহিত্যিকজনে ভাষণ দিবলৈ গৈছে। আৰু ভাষণ দিবলৈ গৈ তেওঁ এটা কথা কৈছে। প্ৰথম যিটো বাক্য কৈছে, সেই বাক্যটো শুনাৰ পিছত মই ওলাই গুচি আহিছোঁ। তেওঁ বাক্যটো কৈছিল, উইলিয়ামছন বেগৰ আপোনালোকে জানে সকলোৱে চাহ বাগিচাৰ লগত জড়িত, চাহ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত এটা কোম্পানী। যেতিয়া তেওঁ ভাষণটো দিছে, তেওঁ ভাষণটি বঁটাটো গ্ৰহণ কৰাৰ পিছত তেওঁ কৈছে যে শংকৰদেৱে বিশ্বত অসমক যিমান প্ৰচাৰ কৰা নাই, সিমান প্ৰচাৰ কৰিছে অসমৰ চাহে বিশ্ব। মোৰ খুব বেয়া লাগিছিলে। মই বহুকেইখন মিটিঙত পিছত মই এই কথাটো কৈছোঁ যে বিশ্বত অসমৰ চাহে অসমক, বিশ্বত অসমৰ চাহে বিশ্ব প্ৰচাৰ কৰিছে, প্ৰসাৰ কৰিছে, প্ৰগতি দিছে, অৰ্থনৈতিক স্বাৱলম্বিতা দিছে, আমাৰ তালৈ যথেষ্ট পৰিমাণৰ চাহৰ বাবে ৰাজহ আহিছে। সেইটো এটা সুকীয়া কথা। কিন্তু পৃথিৱীৰ সমগ্ৰ চাহ শক্তিটোৱেও শ্ৰীমন্ত শংকৰদেৱৰ এটা সংগীতক, বৰগীতক কিনিব নোৱাৰে। কাৰণ সেই বৰগীতটোত সোমাই থকা যিটো মাটিত ৰক্ত সংস্কৃতিৰ, বিজ্ঞান সভ্যতাৰ যিটো শিল্পসত্তা, সেই শিল্পসত্তাটো কোনো টকাৰে কিনিব নোৱাৰে। মই যিমান চেষ্টা নকৰোঁ, লক্ষীকান্ত বড়োৰ সাংস্কৃতিক যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বটো মই গ্ৰহণ কৰিব নোৱাৰোঁ। আমাৰ বিশ্বকৰ্মাই যিটো গীত গালে, তাৰ যিটো সাংস্কৃতিক ব্যক্তিত্ব, সেই ব্যক্তিত্বটো আপোনালোকে কোনেও গ্ৰহণ কৰিব নোৱাৰে। মই সেইকাৰণে আজি এই অনুষ্ঠানটোত তেখেতক অভিনন্দন জনাইছোঁ আৰু মই নিজেও কৃতজ্ঞ হৈছোঁ। মই আপোনালোকক খালি এইটো কথাহে ক'বলৈ মই আজি খুব সঁচাকৈ মই বিচাৰিছোঁ যে আপোনালোকে জীৱনটোৰ কথা ভাবক। জীৱনটো যদি আপোনালোকৰ সুস্থিৰ হয়, সুন্দৰ হয়, ভাল হয়, ৰঙীন হয়, জীৱিকাই আপোনালোকৰ সেইবোৰ ফলাফলবোৰ নিজে নিজে নাইকিয়া কৰি যাব। জীৱন পোন নহ'লে জীৱিকা কেতিয়াও পোন হ'ব নোৱাৰে। জীৱন সুস্থিৰ নহ'লে আপুনি কেতিয়াও ঘৰত শান্তিৰে থাকিব নোৱাৰে। আৰু সেইকাৰণে সাংস্কৃতিবান যিবিলাক মানুহ, সংস্কৃতিৰ লগত যিবিলাক জড়িত হৈ থকা মানুহ, আপোনালোকে, মই বেছি কথা নকওঁ, 100 বছৰ অসমৰ তালিকা এখন চাই লওক। তাত নেলিৰ হত্যাকাণ্ড হৈছে, কোকোৰাঝাৰত জুই জ্বলিছে, কাৰ্বি আংলঙত জুই জ্বলিছে, মানুহ মৰিছে, ডিমা হাছাওত মানুহ মৰিছে। সেই মানুহ মৰা সন্ত্ৰাসবাদীসকল, সমাজৰ অসুৰসকল, দুৰ্যোধনৰ পৰা আৰম্ভ কৰক, কংসৰ পৰা আৰম্ভ কৰক, আপুনি হিৰণ্যকশিপুৰৰ পৰা আৰম্ভ কৰক, হিটলাৰৰ পৰা আৰম্ভ কৰক, ঔৰংগজেবৰ পৰা আৰম্ভ কৰক, এই সকলোৱে ঘৃণাৰে চায়। আৰু এই যে আমাৰ এই মই যে ওপৰ কেইখনমান জিলাৰ কথা কৈছিলোঁ, তাত যে গণ্ডগোলবিলাক হৈছিলে, হত্যা হৈছিলে, জুই জ্বলিছিলে, সেইসকলক কিমানে মনত ৰাখিছে, কিমানে শ্ৰদ্ধাৰে মাতে। কিন্তু শ্ৰদ্ধাৰে মাতে আজান ফকীৰক, শ্ৰদ্ধাৰে মাতে ভূপেন হাজৰিকাক, বিষ্ণুৰাভাক, জ্যোতিপ্ৰসাদক, শোভা বৰ্মক, শ্ৰদ্ধাৰে মাতে ৰংবং তেৰাঙক। গতিকে আমি যি কৰিছোঁ সেইবোৰৰ যিখন পীড়াত আমি বহি আছোঁ, সেই পীড়াখন হৈছে মাটি, আৰু সেই মাটিত থকা সাংস্কৃতিক জীৱনবোধটো অধিক শক্তিশালী কৰিবৰ কাৰণে আমি এইবোৰ কৰি আছোঁ। এটা ডাঙৰ মিউজিক ইনষ্টিটিউটত জুই লাগি গ'ল, সকলো জুই পুৰি ভস্মীভূত হৈ গ'ল। তাৰপিছত সেইটো পুনৰ ৰিভাইভ কৰিবৰ কাৰণে আপোনাক বহু বছৰৰ প্ৰয়োজন হ'ব, 5 বছৰ প্ৰয়োজন, 10 বছৰৰ প্ৰয়োজন হ'ব। কিন্তু 5 বছৰ 10 বছৰ প্ৰয়োজন হোৱাৰ পিছতো তাৰ যিটো সাংস্কৃতিক ৰূপ আছিল, সেই ৰূপটোক আমি সম্পূৰ্ণৰূপে তুলি ধৰি আনিব নোৱাৰোঁ। গতিকে সংস্কৃতি বস্তুটোক জীয়াই ৰখাৰ কাৰণে প্ৰতিজন ব্যক্তিসত্তাৰ মাজত সাংস্কৃতিক ব্যক্তিত্বটো সামাজিক আৰু সমষ্টিগত ব্যক্তিত্ব ৰূপে
পৰিচালিত কৰিব পৰাকৈ আপোনালোকে কাম কৰিব। নহ'লে কাইলৈ ৰিটায়াৰমেণ্ট কৰাৰ পিছত, অৱসৰ গ্ৰহণ কৰাৰ পিছত আপোনালোকক কোনেও নাচাব, কোনেও বাতৰি গ'লে আপোনালোকক নমস্কাৰ এটা নিদিব, আৰু আপোনালোকৰ জীৱনটো এটা সাংঘাতিক ধৰণৰ ধামখুমীয়াত পৰি অৱহেলিত অপমান বোধ এটাত আপোনালোকে নিজকে নিমজ্জিত কৰিব। সেইকাৰণে দিনটোত যদি আপোনালোকে 1 ঘণ্টাও, আধা ঘণ্টাও যদি আমাৰ বৰণ্য জীৱনবোধৰ কথা পতাবিলাক যদি আপোনালোকে চিন্তা কৰে, সাংস্কৃতিক কথা পতাবিলাক যদি চিন্তা কৰে, তেন্তে মই ভাবিম সেইটোৱে হ'ব আমাৰ জীৱনৰ সমাজক দিব পৰা আটাইতকৈ মূল্যৱান বস্তু। আজি আপোনালোকে প্ৰত্যেকেই যোনে যিসকলে বক্তৃতা দিলে, প্ৰত্যেকৰে কথাত এটা কথা স্পষ্ট হৈছে, তেওঁ সংস্কৃতিবান মানুহ, তেওঁ গান গায়। এইটো বৰ ডাঙৰ কথা, আৰু সেইটো তেওঁ গঢ়ি তুলিব পাৰিছে। আমি ইমানখিনি মানুহৰ মাজত আমি 2-4জনৰ বাহিৰে আমি কোনেও গঢ়ি তুলিব পৰা নাই। গতিকে সেইখিনি কথা আজি মই ক'লো। বড়োৱে নিজৰ জীৱনটো ইয়াৰ পৰৱৰ্তী কালত সমাজৰ লগত জড়িত কৰক, পৰিয়ালক সময় দিয়ক, সামাজিক মূল্যবোধৰ লগত তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ মূল্যবোধটোক সংযোগ কৰক, আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত তেওঁৰ হোৱা সম্পৰ্ক, তেওঁ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ আছে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অসম পুলিচ, আৰক্ষী, অগ্নিশম বাহিনী বা অন্যান্য বেচৰকাৰী, আৰু তেওঁ এখন কেছেটো বাণীবদ্ধ কৰিছে। আৰু সেইবোৰৰ লগত যিবোৰ কথা বতৰাৰ যাৰ বুকুত সংগীত থাকে, সেই মানুহে কেতিয়াও জীৱনক প্ৰতাৰণা কৰিব নোৱাৰে। আপুনি মই মোক ফাঁকি দিয়া মানে মই নিজক প্ৰতাৰণা কৰিম, আৰু নিজক যেতিয়া মই প্ৰতাৰণা কৰিব নোৱাৰিম, মই জীৱনটোক ভাল পাম, আৰু জীৱন ভাল পোৱাৰ ৰাস্তাটোৱে আমাক প্ৰগতিৰ পথত আগুৱাই দিব। যি কি নহওক, সুস্বাস্থ্যৰে থাকক, আপোনাৰ স্বাস্থ্য এনেও ভাল, আৰু সদায় হাঁহি মুখেৰে থাকিব, আৰু সদায় যোগাত্মক কথা চিন্তা কৰিব, কেতিয়াও বিয়োগাত্মক কথা চিন্তা নকৰিব। এই পৃথিৱীত যিসকলে যোগাত্মক কথা চিন্তা কৰিছে, সেইসকলেই মূৰ্খ কালিদাস, পিছত কালিদাসে যে মূৰ্খ মানুহজন, কালিদাস হৈ আমাৰ মাজত থিয় হৈছে। গতিকে কালিদাসৰ সেই চৰিত্ৰটো গ্ৰহণ কৰিব। এইখিনি কথাৰে সৈতে মই বড়োৱে